हेलो बंधुसकल अस्सलामु आलैकुम रहमतुल्लाहि व बरकातु नमस्कार बंधुसकल मैं इमरान और आपनालोके चाই আছে ডবকাল লৰা ইমৰান बंधुसकल फेसबुक तो খোলাৰ লগে লগে ৰাতিপুৱা কি মানে কালিৰ পৰা এটাই নিউজ আহে ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ সেই ভিডিঅ'টো পুৰা ভাইৰেল হৈ পৰিছে তাৰ বিষয়ে মই আপোনালোকক দুটামান কথা কব বিচাৰিছো লুঙ্গি ধাৰি ৰাখিলে লুঙ্গি পিন্ধিলে আৰু টুপি পিন্ধিলে আৰু আসসালামু আলাইকুম কলে মানুহ এজন বেলেগ কোনো ধৰ্মৰ পৰা ধৰ্মাম্বিত নহয় এইটো কথা নহয় যে হি লুঙ্গি পিন্ধি লৈছে চুলা পায়জামা পিন্ধি পাঞ্জাবী পিন্ধি লৈছে আৰু টুপি লগাই লৈছে ধাৰি ইমান লম্বা কৰি লৈছে আৰু হি মানে মুছলমান ধৰ্মত গুছি গৈছে তেনেকুৱা নহয় মুছলমান ধৰ্মৰ কেইটামান শৰ্ত আছে সেই শৰ্ত মানি যি মানুহ ধৰ্মত আহিব সেইজন হৈছে প্ৰকৃত মুছলমান যেনে আমি জন্ম লগ্নৰ পৰা আমি মুছলমান আমি এজন মুছলমান ধৰ্মত জন্মগ্ৰহণ কৰিছো তাৰ কাৰণে আমি प्राउड फील करूँ जे आमी एजन मुस्लिम आपुनी एजन हिंदू मानुहर घरत जदि जन्मग्रहण करिसे तेनेहले आपुनी प्राउड फील करे जे मैं एजन हिंदू मैं मुसलमान मानुह मैं माथात सिंदूर लगाई लले आरो मूर्तिर आगत गई नमस्कार दिले आरो मूर्ति पूजा करिले जे मैं हेरी ए भगवान बुली माथिले जे मैं हिंदू হৈ গলো তেনেকুৱা নহয় এই কথাটো মই ৰাইজ আপোনালোকক কৈছো ভিক্টৰ দাসৰ ক্ষেত্ৰত আপোনালোকে ব্লেক মাইন্ডত নিনিব কথাটো আমি এখন অসম শংকৰ আজানৰ দেশ আৰু এজন বিতৰ্কিত শিক্ষক হয় শিক্ষক বুলি আমি নকও কিয় এও শিক্ষকতা কৰাই নাই ডিগ্ৰী লৈ লব পাৰিছে টেট দি দিব পাৰিছে কিন্তু তেওঁৰ নিউজে এনেকুৱা হিচাপত ভজাই আছে যে মানে ভিক্টৰ দাস তাৰ নামটো সলনি কৰি হি ভিক্টৰ খান লগাই লোৱাৰ কাৰণে হি ভিক্টৰ দাস হৈ গৈছে এই মুছলিম হৈ গৈছে তেনেকুৱা কথা নহয় এবিলাক নাটক ভিক্টৰ দাসে কৰিব নালাগে মই আপোনাক কলো এবিলাক নাটক অসমৰ ৰাইজক ভাৰতৰ মানুহক ভাৰতৰ ৰাইজক দেখাই লাভ নাই বুজিছে আপুনি যি ধৰ্মত আছে আপুনি হেতু ধৰ্মতেই থাকক ভালকে চলক ভালকে কথা কক আৰু আপুনি যি ধৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক যেনেকা অপমান কৰি আছে বা যেনেকা এও টাৰ্গেট কৰি লৈছে তেনেকা একো নহয় তেনেকা আপুনি নকৰিব ভুল যদি আপুনি কিবা কৰিছে শাস্তি পাইছে তাৰ মতলব এটো নহয় যে জগৰীয়া মুখ্যমন্ত্ৰী হয় জগৰীয়া হিন্দু সমাজ হয় জগৰীয়া মুছলিম সমাজ হয় হেতু নহয় আপুনি নেক্সটত এনেকা ভিডিও নবনাব আৰু এনেকা বাৰ্তা অসমৰ ৰাইজলৈ প্ৰেৰণ নকৰিব যি বাৰ্তা লৈ পুৰা অসমখনত এটা হিন্দু মুছলিমৰ মাজত এটা কাজিয়া হয় বা হিন্দু মুছলিমৰ নামত মানুহে কিবা বিতৰ্ক ওলাব পাৰে বন্ধুসকল ভিডিওটো মই আপোনালোকক লগাই দিছো আপোনালোকে ভিডিওটো চাব আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব এজন মানুহে প্ৰকৃত ইছলামত ধৰ্মাম্বিত হলে কি কৰিব লাগে কি পাঁচটা শৰ্ত আছে কি কৰিব লাগে কেনেকুৱা ধৰ্মাম্বিত হ'ব লাগে হেতু এজন হিন্দু মানুহে বুজাই দিছে মই আপোনালোকক এওঁৰ পোষ্টটো লগাই দিম আপোনালোকে চাব